দাদা মই আপোনাক ফোন কৰিম বুলিয়ে ভাবি আছিলোঁ হেনেতে আপোনাৰ ফোনটোৱে আহিল হয় নেকি হোৱাট এ কোইনসিডেন্স ঠিক আছে বাকি তোমাৰ খবৰ কোৱা বাকি লকডাউন কেনেকৈ চলি আছে দিয়ক যেনে তেনে তেল নোহোৱা বাইকৰ দৰে অৱস্থা চলাবও নোৱাৰো আৰু আধা বাটত এৰিবও নোৱাৰো নাট্যকৰ মানুহটো একেবাৰে ডায়লগ মুখত থাকে আৰু নহয় হয় হে দাদা জীৱনটো কিবা নাটকৰ দৰে হৈ গৈছে কিন্তু এই দুখৰ মাজতো হাঁহিটোতো এৰিব নোৱাৰো ভাল 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 দেহৰ কষ্ট হলো কিন্তু মনটোক কষ্ট হ'ব নিদিবা বাকি তোমাৰ কাম কেনেকৈ চলি আছে কাম প্ৰায় শেষেই হৈছে আপুনি কাইলৈ আহিলেই পাই যাব ক্লাইমেক্সখিনি বাকী আছে সংলাপ কেইটামান লিখি আছো মানে তোমাৰ লকডাউন ভালেই চলিছে ন হয় হয় সেই লকডাউন খুলিলেই শ্বুটিং আৰম্ভ কৰিব পাৰিব টেনশ্যন নাই তাকেই এইবোৰ যে আৰু কেতিয়া শেষ হয় এইবাৰ ক'ব নোৱাৰোঁ দেই মই ভাবিছোঁ এটা কথা যে মই শ্বুটিং এই বছৰ নকৰোঁ অহা বছৰে কৰোঁ নেকি কিয় দাদা মোৰতো লিখা কমপ্লিটেই হৈছে ডেট এটা ফিক্স কৰি শ্বুটিংটো আৰম্ভ কৰিলেই হ'ল নালাগে বুজিছে সঞ্জীৱ এই বছৰ আৰু মই এই টেনশ্যনবিলাক ল'ব বিচৰা নাই তুমি স্ক্ৰিপ্টটো ৰেডি ৰাখা মই অহা বছৰ ভালকৈ কামটো কৰিম মই এই ক'বলৈহে তোমাক মই ফোন কৰিছিলোঁ কিন্তু দাদা মই ভাবিছিলোঁ কাইলৈ আপুনি স্ক্ৰিপ্টটো নি মোক কিবা এটা দি যাব এতিয়া আৰু এইবোৰ নালাগে দেই সকলোবোৰ ঠিক হৈ যাওক আৰু সকলোবোৰ ঠিক হৈ গ'লে মই তোমাক ফাইনেল পে'মেণ্টখিনি কৰি দিম মই মানে এইকেইদিন এইটো কামতেই লাগি আছিলোঁ বেলেগটো কামো নাই মানে এইকেইদিন চলিবৰ কাৰণেও অলপ অসুবিধা হৈছে আপুনি কিবা অলপ দিলে অলপ সকাহ হ'লহেঁতেন আমাৰো সেই একেই অৱস্থা বিজনেছ একেবাৰে বেয়া তুমি কিবাকৈ মেনেজ কৰাচোন আপোনালোকৰনো কি অসুবিধা আছে মানে কাইলৈ অকণমান কিবা অলপ দি গ'লে বৰ সুবিধা হ'লহেঁতেন গমটো পাইছেই দিয়কচোন মই বুজিছোঁ মোৰ এতিয়া উপায় নাই মই কাম আৰম্ভ কৰিলে তোমাক ফুল পে'মেণ্ট কৰি দিম বেয়া নাপাবা হা ৰাখিছোঁ বাই দাদা দাদা শুনকচোন হেল্ল' দাদা হেল্ল' মই এটা কবিতা লিখিছোঁ শুনিবা দেই ঠিক আছে শুনোৱা ঠিক আছে জীৱন শ্ৰেষ্ঠ মানৱ ক'ত গ'ল তোৰ অহংকাৰ মাত্ৰ এটি কণমানি ভাইৰাছে দৰ্প কৰিলে ছাৰখাৰ আপোন স্বাৰ্থৰ বাবে প্ৰকৃতিক কৰিছিলা তিৰস্কাৰ সেয়ে আজি চৌদিশে মৃত্যুৰ হাহাকাৰ আনক কৰি তোৰ জ্ঞান সাজিছিলা বৰখৰ অহংকাৰ তোৰ চূৰ্ণ হ'ল গালত পৰিল চৰ ভাল হৈছেনে দেউতা ভাল হৈছে আৰু ভাল হ'ব লাগিব ঠিক আছে ঠিক আছে মনিকা চাহ বনাইছিলা নেকি পানী দিলা নে চাহ হ'বলৈ প্ৰয়োজনীয় বস্তুবোৰ নাই তাতে গৰম পানীকে দিলোঁ দি দিলেও হ'লহেঁতেন কালি ৰাতিপুৱাৰে পৰা চেনি চাহপাত নাই গাখীৰটো দুদিন ধৰি দেখাই নাই মাইনাক গাখীৰ খাব দিব পৰা নাই মই এনেও গাখীৰ ভাল নাপাওঁ আৰু দেউতা চাহ বেছিকৈ নাখাবা পেটৰ ৰোগ হ'ব হ'ব তুমি এইবোৰ ক'ব নালাগে ভিতৰত যোৱা মা মই এটা কবিতা লিখি আছোঁ একো দৰকাৰ নাই সেইবোৰ কবিতা নাটক লিখিব ভিতৰত গৈ নিজৰ কিতাপ পঢ়া নাযাওঁ মই কৈছোঁ ভিতৰত যোৱা খং তোমাৰ মোৰ ওপৰতহে উঠিছে তাইকনো ইমান জোৰকৈ কিয় ক'ব লাগে খং মোৰ কাৰো ওপৰত উঠা নাই খং কৰি কি লাভ হ'ব ভুলটো মোৰ নিজৰে প্লিজ মনিকা মই জানো এইকেইদিন আমাৰ অকণমান অসুবিধা হৈছে এইকেইদিন তোমাক কিমান বাৰ কৈছোঁ সেইবোৰ নাটক কবিতা লিখি জীৱন চলাব নোৱাৰা কেতিয়াবা মনক সন্তুষ্ট কৰি কিবা দিব পাৰিছা জানো বিহু পূজা ছোৱালীজনীক সম্পূৰ্ণকৈ কাপোৰ এখন দিব পাৰিছা জানো কিমান আশা কৰিছিলোঁ তাইক ভাল ইংলিছ মিডিয়াম স্কুলখনত পঢ়োৱাম কিন্তু মই জানো মোৰ বাবে তোমাৰ সপোনবোৰ অমাৱস্যাৰ এন্ধাৰত হেৰাই গৈছে কিন্তু বিশ্বাস কৰা মই চেষ্টাৰ অকণো ত্ৰুটি কৰা নাই
তুমি কেৱল নিজৰ সপোনবোৰ পূৰণ কৰাত ব্যস্ত হৈ থাকিলা। জীৱনটো কবিতা, নাটক, কলম আৰু কাগজৰ মাজত আবদ্ধ কৰি ৰাখিলা। মোৰ প্ৰতি বা লাকীৰ প্ৰতি তোমাৰ কোনো দিনেই দায়িত্ব নাছিল। তুমি স্বাৰ্থপৰ। প্লিজ মনিষা, বন্ধ কৰা। তোমাৰ কথাবোৰে আজি মোক কাইতে বিন্ধাদি বৰকৈ বিন্ধিছে। হয়তো মোৰ ভুল হৈছিল। হেজাৰটা চৰিত্ৰ সৃষ্টি কৰা এই কলমটোৰে নিজৰ জীৱনটো পৰিপাটিকৈ সজাব নোৱাৰিলোঁ। ৰজা, মন্ত্ৰী, লাখপতি, কৰোড়পতিৰ চৰিত্ৰ সৃষ্টি কৰা এই উকা কাগজখনত মই মোৰ ভৱিষ্যত জীৱনৰ কাৰণে সাধাৰণ সুবিধাখিনিও লিখি ল'ব নোৱাৰিলোঁ। মই পৰাজিত। কিন্তু মোক অনুগ্ৰহ কৰি স্বাৰ্থপৰ বুলি নকবা। তোমাৰ প্ৰতি, লাকীৰ প্ৰতি মোৰ দায়িত্ব আছে আৰু সেয়া মই নিশ্চিতভাৱে পালন কৰিম। হ'ব, এতিয়া আৰু নাটকৰ সংলাপ শুনাই একো লাভ নাই। তুমি তোমাৰ সেই নাটকৰ জগতখনৰ পৰা ওলাই আহি অলপ প্ৰেক্টিকেল হ'বলৈ চেষ্টা কৰা। চেনি চাহপাত নোহোৱাকৈ চলিব পাৰিম, কিন্তু চাউল নোহোৱাকৈ জীয়াই থাকিব নোৱাৰিম। নহ'লে তুমি সেই মঞ্চত পোৱা সন্মানৰ গামোচাৰে পেটত বান্ধি শুই থাকিব লাগিব। সন্মানৰ গামোচা? ঠিকেই। চৰকাৰে দুখীয়া মানুহক সাহায্য দিছে, চাকৰিয়ালক দৰমহা দিছে, ব্যৱসায়িক লোন দিছে, আৰু আমাৰ দৰে শিল্পী নাট্যকাৰক দিছে সন্মানৰ গামোচা। ৰাতি ভোক লাগিলে পেটত গাঁঠি শুই থাকিব লাগে। দেউতা, মই এটা কবিতা লিখিছোঁ। মনিকা, এয়া তুমি কি কৰিছা? যিটো কাম মই বহুত আগতে কৰিব লাগিছিল, আৰু তোমাৰ আজিৰ পৰাই কবিতা লিখা বন্ধ। তাইৰ মনটোক তুমি কিয় মাৰিব বিচাৰিছা? সৰুতে এইবোৰ মাৰি পেলোৱাটো ভাল। কিছুমান মূল্যহীন কামত তাইৰ ভৱিষ্যতটো ধ্বংস কৰাটো মই নিবিচাৰো। মূল্যহীন? মূল্যহীন। এবাৰ তোমাৰ সেই কাগজৰ দমবোৰ বজাৰত উলিয়াই আনি চাবা, কিমান মূল্য সেই কাগজবোৰৰ। দাদা, এইখিনি মোৰ কবিতা আৰু নাটকৰ পাণ্ডুলিপি আছে, আপুনি ৰাখিব পাৰিব নেকি? ৰাখিব পাৰিম। আমি কেজি হিচাপেহে ৰাখোঁ। কেজি মাত্ৰ 20 টকা। কেজি 20 টকা?